মায়ে বহি আছে আৰু এইফালৰ পৰা ডেনিয়ে মনটো মাৰি আছে, তাক মানে বিস্কুট দিয়া নাই খাবলৈ, সেইটো কাৰণে। আৰু পাকঘৰত ল'ৰা ছোৱালী আৰু মানুহজনে নাস্তা বনাই আছে, আৰু এইফালে আকৌ বায়ে কাম কৰি আছে, আৰু মই গোঁসাই ঘৰত সোমাইছোঁ। ৰাতিপুৱাই মানে গোঁসাই সেৱাটো কৰি লওঁ, কাৰণ মাহঁত আছে, পিছত ভাতো বনাব লাগে। মাহঁতৰ ভাত খোৱা অভ্যাস আছে মানে ৰাতিপুৱা, সেইটো কাৰণে এতিয়া তেওঁলোকে নাস্তা বনাই দি আছে, আৰু মই এতিয়া গোঁসাই সেৱা কৰি পিছত মাহঁতক ভাত পানী বনাই দিম। মাহঁতেও খাব আৰু ময়ো খাম, কাৰণ আমাৰ গাঁৱততো জানেই বেছি নাস্তা চাস্তা ইমান নাখায়, আৰু ভাত খোৱাটো মানে অভ্যাস, কাৰণ পথাৰলৈ যায়গৈ তেওঁলোকে খাই বৈ, আৰু কষ্ট কাম কৰে যিহেতু, সেইটো কাৰণে মানে ভাতেই খায়, অন্য বস্তু ইমান নাখায় মানে। আৰু আজিলৈ আহিছোঁ, পুনৰ লগ পাম, বাই বাই।